Hello everyone, welcome back to my YouTube channel Mosmita Peri Vlogs or অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। আজি হৈছে শনিবাৰ, আজি মোৰ স্কুল বন্ধ। স্যাটাৰডে এভৰি স্যাটাৰডে স্কুল বন্ধ থাকে। তো ভালে পাওঁ, দুটা দিন বন্ধ পাই যাওঁ, স্যাটাৰডে সানডে একদম ধুনীয়াকৈ ৰেষ্ট কৰিব হৈ যায়। আজি যেহেতু স্কুল বন্ধ সেইকাৰণে অকণমান লেটকৈ উঠিলোঁ। লেট মানে আপোনাৰ প্ৰায় 9:30 মানে হৈছে চাগে। উঠি প্ৰথমে ভাবিছোঁ অকণমান সেলফ কেয়াৰ কৰি লওঁ। সেইদিনাখন আপোনাৰ আগৰটো ব্লগত মই কৈছিলোঁ যে মই হালধি বেচনৰ এটা পেক লগাই বহুত বেছি ভাল পাইছিলোঁ। ভাল পালোঁ যিহেতু তো ভাবিছোঁ আজি যিহেতু হাতত সময়ো আছে মই পেকটো লগাই লওঁ। পেকটো লগোৱা সময়ত মোৰ ঘৰ ক্লিনিং পেৰীৰ লগত লগাই এইবোৰ কাম ধুনীয়াকৈ হৈ যাব। তেতিয়াহ'লে ব'লকচোন মই ফেচ আৰু নেকত ধুনীয়াকৈ যিটো মোৰ পেক আছিল হালধি বেচন আৰু মৌ ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ। তাৰপিছতে গ'লোঁ মই কিটচেনৰ কাৰণে, পেৰীৰ কাৰণে এয়া মই ৱাটাৰমেলন কাটি আছোঁ। পেৰীৰ মাজতে বহুত বেছি গা বেয়া হৈছিল, তাই ডিহাইড্ৰেশ্যন হৈছিল, লগতে ব্লাড পটি হৈছিল। সেইটোৰ কাৰণে যিমান পাৰোঁ মই তাইক ৱাটাৰমেলন খুৱাবলৈ চেষ্টা কৰোঁ, কিয়নো ৱাটাৰমেলনত 92% ৱাটাৰ কণ্টেইন থাকে। এইজনী আমাৰ পেৰী মইনা, এইয়া ৱাটাৰমেলন। বাও, দেখিছেনে ৱাটাৰমেলন পাই তাই কি ফূৰ্তি বা। মই তাইৰ ওচৰত গৈ খুৱাই দিয়া নাই কিয়, কাৰণ মই যিহেতু ফেচ পেক লগাই আছোঁ। তাইৰ একদম মস্মিতা কেনেকুৱা লাগিছে পেকিংবোৰ? বঢ়িয়া হৈ গ'ল ন, কৰি কেইটামানে বাকী আছে। বেছি নাই আৰু about to finish। এই ৱাটাৰ বটলকেইটাই আছে, বাকীটো শেষ না? নাই বাকীখিনি হৈ গ'ল। 1 2 3 4 এই দুগৰাকী হৈছে আমাৰ স্কুলৰে মেম, মিতালী মেম আৰু ইৰোচনা মেম। আমি গোটেই তিনিজনীয়ে লগ লাগি এনেদৰে ৱাটাৰ বটল আৰু কিছুমান পেঞ্চিল বক্স পেকিং কৰিলোঁ এটা বিশেষ কামৰ বাবে। আজি লাঞ্চত মই বনালোঁ চিকেন বিৰিয়ানী, মছালা পনীৰ আৰু ৰাইতা। তেতিয়াহ'লে দেৰি নকৰি জল্দি লাঞ্চটো কৰি লওঁ, কিয়নো আমাৰ আৰু অলপ কাম বাকী আছে। লাঞ্চ কৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু বহুত কিবাকিবি কৰি অলপ ভাগৰ লগা কাৰণে শুই গ'লোঁ। আৰু মোৰ স্কিনটো জনাবচোন পেকটো লগোৱাৰ পিছত কেনে দেখা পাইছে। আজি সৈতে 2 দিন লগাইছোঁ। এইটো উইকতে 2 দিন লগাইছোঁ, লগাই বহুত ভাল লাগিছে। পেকটো লগাৰ উপৰিও আমি নিজৰ স্কিন কেয়াৰ যিটো ৰুটিন হয় সেইটো আমি ফ'ল' কৰিব লাগে। আমি যদি ডেইলি স্কিন কেয়াৰ কৰোঁ, আমি যি প্ৰডাক্টে ইউজ নকৰোঁ লাগে স্কিন কেয়াৰ কৰোঁ, তেতিয়াহ'লে আমাৰ স্কিনটো বহুত ভাল হৈ থাকে। লগতে যিহেতু এতিয়া বহুত গৰম পৰিছে, সেইটো কাৰণে আমি যিমান পাৰোঁ সিমান পৰিমাণে পানী খাব লাগে। মোৰ স্কিন কেয়াৰ ৰুটিনটো আপোনালোকক মই দেখাম কোনোবা এদিন এটা ব্লগত ধুনীয়াকৈ। মইতো আপোনালোকক কৈছোঁৱেই যে মই নভেজ ইউজ কৰোঁ, আৰু এতিয়া যিহেতু মোৰ ডিনাৰ কৰাৰ ইচ্ছা নাই আৰু শুই যাম। তো মই নাইট স্কিন কেয়াৰটো কৰিম। মোৰ টনাৰটো খতম হৈছে আচলতে, সেইটো কাৰণে মই এইটোৰ ৰ'জ ৱাটাৰ লগাম। ৰ'জ ৱাটাৰৰ পিছত মই নভেজৰ চেৰাম, ৰ'জ ৱাটাৰৰ পিছতে মই ইউজ কৰিম এইটো নভেজৰ আই ক্ৰীম ইউজ কৰিম। তাৰপিছত ইউজ কৰিম চেৰামৰ পিছতে ইউজ কৰিম এইটো নভেজৰ নাইট ক্ৰীম। মই 3 years হৈছে নভেজ ইউজ কৰি আছোঁ, বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আৰু আপোনালোকেও ইউজ কৰি চাব পাৰে। আৰু যদি কোনোবাই জানিব বিচাৰে যে নভেজ ইউজ কৰিলে কি হয়, বা অৰিফ্লেমৰ প্ৰডাক্ট কোনটো কেনেকুৱা স্কিনত যায়, কি ইউজ কৰিলে কি হয়, জানিব বিচাৰিলে আপোনালোকে মোক মেছেজ কৰিব পাৰে বা সুধিব পাৰে, কিয়নো মই গুৱাহাটী ব্ৰাঞ্চৰ এগৰাকী 12% মেনেজাৰ হয়। কাম কৰি আছোঁ লাহে লাহে যিদৰে পাৰোঁ সেয়াই। তো আপোনালোকৰ যদি কিবা জানিব লগা থাকে সুধিব পাৰে। সেয়াই, আজি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। নতুন এটা দিনত নতুন এটা ব্লগৰ সৈতে পুনৰ লগ পাম। বাই বাই, গুড নাইট, লাভ ইউ অল।